বৰপেটাৰ যি NDAৰ প্ৰাৰ্থী দীপক দাসৰ সমৰ্থনত আজি মনোনয়ন পত্ৰ দাখিলৰ কাৰ্যসূচীত অংশ লোৱাৰ কাৰণে আহিছিলোঁ আৰু মই অন্তৰৰ পৰা তেখেতক শুভেচ্ছাও জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ মনোনয়ন পত্ৰৰ প্ৰাক মুহূৰ্তত বজালী জিলাৰ NDAৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ ৰায়ক তেখেতৰ লগতে মই সংগ প্ৰদান কৰিছিলোঁ। বিশেষকৈ বৰপেটাৰ যদি কথা কওঁ যে বৰপেটাত যিহেতু ইমান দিনে কংগ্ৰেছ আছিলে আৰু কংগ্ৰেছ থকাৰ কাৰণে বৰপেটাখন যি পোহৰ হ'ব লাগিছিলে পোহৰ হোৱা নাই, অন্ধকাৰচ্ছন্ন হৈ আছিলে। আৰু এইটো বৰপেটাৰ ক্ষেত্ৰতে নহয়, যদি আপুনি যদি চায় যে শিৱসাগৰ, ডিব্ৰুগড়, যোৰহাট যে কংগ্ৰেছৰ দিনত বৰপেটা যেনেকুৱাকৈ অন্ধকাৰ আছিলে, কংগ্ৰেছৰ দিনত মানে ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰ অন্ধকাৰ হৈ আছিলে। ভাগ্যক্ৰমে যেতিয়া আমাৰ 2016 চনত বিজেপি চৰকাৰ আহিলে, সৰ্বানন্দ সোণোৱাল পৰৱৰ্তী সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ অহাৰ পিছত যে আজি ডিব্ৰুগড় বা যোৰহাটৰ বা শিৱসাগৰ যিটো উন্নয়ন হৈছিলে বা হৈছে, সেই উন্নয়নটো আমাৰ ইয়াতে বৰপেটা সমষ্টিত ঢুকি পোৱা নাছিলে। যিহেতু এইবাৰ যিহেতু NDAৰ প্ৰাৰ্থী বা AGPৰ প্ৰাৰ্থী আমাৰ বিজেপি সমৰ্থিত, BPF সমৰ্থিত দীপক দাস যিহেতু অহা 4 তাৰিখৰ পিছত, মে' 4 তাৰিখৰ পিছত যিহেতু নতুনকৈ বিধায়ক হ'ব, নিশ্চিত ওপৰত নতুন দিগন্তৰ এটা সূচনা হ'বগৈ। আৰু দীপক বুলি ক'লে যিহেতু পোহৰৰ কথা আহে, গতিকে মই সেইকাৰণে আশাবাদী যে আগন্তুক দিনত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যিহেতু আমাৰ নেতৃত্বত থাকিব, গতিকে বৰপেটাখন তেখেতে নিজে তদাৰক কৰিব। আৰু যিহেতু আমি বৰপেটাৰ কাৰণে 2006 চনত বৰপেটাৰ দুগৰাকী বিধায়ক আছিলে, এগৰাকী হৈছে তাৰাপ্ৰসাদ দাস আৰু এগৰাকী আছিলে আমাৰ গুণীন দাস। সেই সময়ত 2006 চনত থকাৰ পিছত এইবাৰ আমি তিনিগৰাকী বৰপেটাৰ পৰা এগৰাকী ৰঞ্জিত দাস, এগৰাকী দীপক দাস, এগৰাকী তাৰাপ্ৰসাদ দাস। গতিকে 2006 চনৰ পিছত 2026 চনত গতিকে তিনিগৰাকীয়ে বৰপেটাৰ সন্তানে বিধায়ক মানে হোৱাৰ গোটেইকেইটাই হোৱাৰ মানে সম্ভাৱনা মই দেখিছোঁ। যিহেতু মইতো ভৱানীপুৰ সৰ্বগত মোকতো আত্মসমৰ্পণে কৰিছে, যিহেতু ইতিমধ্যে গামোচা পিন্ধাই পেলাই মোক অপজিশ্যনে ইতিমধ্যে মোক কৰিছে। আৰু এইপিনে দীপক দাসৰ ক্ষেত্ৰতো মই যিটো ইমান পাওঁ যে বহু সংখ্যক ভোটত জয়লাভ কৰিব। আৰু এইপিনে তাৰাপ্ৰসাদ দাস আছে, তেখেতো যিহেতু সৰুক্ষেত্ৰী সমষ্টিত আগতে পূৰ্বতে তেখেতে সৰুক্ষেত্ৰী সমষ্টিত পূৰ্বতে MLA আছিলে, গতিকে সেই সময়ত জনসাধাৰণৰ যি তেওঁ কাম কৰি থৈ দিছে তাৰে সেই কথাখিনি এতিয়া ৰোমন্থন হৈছে নতুনকৈ। গতিকে নিশ্চিত ওপৰত তেখেতো জিকিব। গতিকে বৰপেটাৰ কাৰণে নতুন দিন আহি আছে। আমি তিনিজন বিধায়কে আগন্তুক দিনত বৰপেটা সমষ্টিখন পোহৰাব লাগিব। কংগ্ৰেছৰ যি অন্ধকাৰচ্ছন্ন যি পৰিৱেশ আছিলে, এই পৰিৱেশ আজিৰ পৰা আঁতৰ যেন লাগিছে, আজি যেন বতৰটো ফৰকাল লাগিছে। গতিকে নিশ্চিত ওপৰত আগন্তুক দিনত বৰপেটাৰ কাৰণে ভাল খবৰ আহি আছে। আৰু ইয়াতে যিহেতু ষ্টিয়াৰিঙত থাকিব যিহেতু হিমন্ত বিশ্ব শৰ্মা থাকিব, গতিকে আমি তিনিটা যিহেতু মূল পেচেঞ্জাৰ হ'ম, গতিকে বৰপেটাত যি অভাৱ অভিযোগ নিশ্চিত ওপৰত আগন্তুক দিনত নতুন ৰূপত নতুন দিগন্তৰ এটা সূচনা হ'ব বুলি মই আশাবাদী। অসমত আপুনি কি দেখিছে? মই সমগ্ৰ অসমত মই কৈছোঁ নট লেছ দেন 89ৰ তলত কোনো পধ্যে নাহে। মানে মই কৈছোঁ নট লেছ দেন, তাৰমানে ঊৰ্ধতো যাব পাৰে। গতিকে ঊৰ্ধত এতিয়া কিমান যায় সেইটো এতিয়া মই গম নাপাওঁ। কিন্তু মোৰ পূৰ্বৰ পৰা যিটো কথা কৈ আছোঁ সেইটোৱে যে NDA নট লেছ দেন 89, ঊৰ্ধতো যাব পাৰে নিশ্চিত ওপৰত। আকৌ এবাৰ NDA চৰকাৰ, আকৌ এবাৰ মানে হিমন্ত বিশ্ব চৰকাৰ, নিশ্চিত ওপৰত এইটো লৈ পেলাই কোনো মানে হেয়া নাই। এতিয়া বাকী য'ত মানে আমাৰ ধৰক ক'ৰবাত প্ৰব্লেম আছে, সমস্যা আছে, সেইখিনি আমি সমাধান কৰাৰ কাৰণে প্ৰচেষ্টা চলাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালোকে দেখিছে সংবাদ মাধ্যমত যে ডেমেজ কণ্ট্ৰলৰ কাৰণে যিটো তেওঁ ব্যৱস্থা কৰিছে, পূৰ্বতে এনেকুৱা ধৰণৰ ডেমেজ কণ্ট্ৰলৰ কোনো ৰাজনৈতিক দলত মানে দেখা নাই। কাৰণ তেখেতে একাষাৰ কথাই কৈছে, যিহেতু সকলো কাৰ্যকৰ্তা, গতিকে মনত কাৰোবাৰ কিবা ক্ষোভ থাকিলে, দুখ থাকিলে নিৰাময় কৰাৰ দায়িত্ব হৈছে কাৰ্যকৰ্তাৰ। গতিকে তেখেতে কাৰ্যকৰ্তা হিচাপে এই কাৰ্যকৰ্তাৰ দুখ বুজি পেলাই বা নিৰাময় কৰাৰ কাৰণে যি প্ৰচেষ্টা পদক্ষেপ হাতত লৈছে, মই কিন্তু কোনো কালে এনেকুৱাকৈ দেখা নাছিলোঁ। গতিকে সেইটো এটা আমাৰ পাৰ্টীৰ মাইক্ৰ' মেনেজমেণ্টৰ এটা ছিষ্টেম, সেই ছিষ্টেমটোতো ইতিমধ্যে বুজি পাইছে কাৰণে তেখেতে ডেমেজ কণ্ট্ৰলৰ যি ব্যৱস্থা, ডেমেজ আচলতে নহয় মানে ক্ষোভ মানে কণ্ট্ৰলৰ কাৰণে, ক্ষোভ নিৰাময় কৰাৰ কাৰণে যিটো ব্যৱস্থা কৰিছে, গতিকে সেইটোৱে উমান দিছে আপোনালোকক যে নিশ্চিত ওপৰত আগন্তুক দিনত আমাৰ বিজেপি নেতৃত্বাধীন NDA চৰকাৰ হ'ব, এইটো নিশ্চিত।